চাওক শিৱসাগৰৰ সিংহদুৱাৰৰ যি তেলচুৰিৰ ঘটনা যি বিস্ফোৰণৰ ঘটনা সেই বিস্ফোৰণৰ ঘটনাৰ ইমান দিন পাৰ হোৱাৰ পিছতো আজিলৈকে কিন্তু আবুল আৰু জেলিল নামৰ যি দুটা তেলচুৰ সেই কুখ্যাত তেলচুৰ দুটাক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই সমান্তৰালভাৱে যিটো কথা চৰ্চাত আছে যে এজন ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাতে এই গোটেই তেলচুৰি চক্ৰটো চলি আছিল সেই ৰাজনৈতিক নেতাকো আজিলৈকে প্ৰশ্ন কৰাৰ সাহস শিৱসাগৰ আৰক্ষীৰ হোৱা নাই তাৰ বিপৰীতে যিজন দায়িত্ববাহী বিষয়া আছিল জয়সাগৰ আৰক্ষী চকীৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষমান বৰাক তাৎক্ষণিকভাৱে ইয়াৰ পৰা বদলিৰ নিৰ্দেশ তেওঁলৈ আহিছে অৰ্থাৎ দায়িত্বশীল যিগৰাকী বিষয়া যিগৰাকী দায়িত্ববাহী বিষয়া বা কেছটোৰ যিগৰাকী আয়ো সেই আয়োগৰাকীকে ইয়াৰ পৰা ট্ৰেন্সফাৰ দি দিয়া হৈছে গতিকে পৰৱৰ্তী সময়তে আবুল আৰু জেলিল নামৰ যি দুটা কুখ্যাত গৰু চুৰ আৰু তেল চুৰ এই তেল চুৰ দুটাই যে অগ্ৰিম জামিন ল'ব পৰাকৈ এটা সুবিধা কৰি দিছে নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে কাৰণ আৰক্ষীৰ শীৰ্ষ মহলৰ দুজনকৈ ব্যক্তিয়ে মাহে 1 লাখ টকা লোৱা বুলি যিটো অভিযোগ উত্থাপন হৈছিল এই অভিযোগটো এক প্ৰকাৰ সঁচা হৈছে নেকি তাক লৈ কিছু চৰ্চা হৈছে আৰু সেই সময়তে আমি লগ পাইছোঁ মুজাক্কিৰ আলী নামৰ যিজন আঘাতপ্ৰাপ্ত যুৱক যিজনে জেলিল আলীৰ সৈতে ৱেল্ডিং কৰিবলৈ আহি সেই যিখন বিশেষ টেংকাৰ আছিল ডাম্পাৰ আছিল যিখন ডাম্পাৰত এটা চেম্বাৰ বনাইছিল খাৰুৱা তেলৰ কাৰণে আৰু সেই টেংকাৰখন ডাম্পাৰখন ৱেল্ডিং কৰিবলৈ অহা মুজাক্কিৰ আলী এই মুহূৰ্তত যথেষ্ট তেওঁ আঘাতপ্ৰাপ্ত হৈ মৃত্যুৰে যুঁজি আছে অসম চিকিৎসা মহাবিদ্যালয়ত আৰু যিজন জেলিল আলী যিজন ৱেল্ডাৰ আছিল তেওঁ ইতিমধ্যে সুস্থ হৈ ঘৰলৈ আহিছে মুজাক্কিৰ আলীৰ দেউতাক আজি আমাৰ সৈতে আছে তেওঁ অখিল গগৈৰ ওচৰলৈ আহিছে সন্মানীয় শিৱসাগৰৰ বিধায়ক আৰু অখিল গগৈৰ ওচৰলৈ এইবাবেই আহিছে যে চিকিৎসাৰ বাবে যিটো ব্যয় প্ৰায় 2,80,000 টকা এতিয়া তেওঁলোকক তাৎক্ষণিকভাৱে লাগে কাৰণ এই টকাখিনি আবুল আৰু জেলিলটো বাদেই দিয়ক তেওঁলোকৰ কোনেও এতিয়ালৈকে এই পৰিয়ালটোক যোগাযোগ কৰিব পৰা নাই কোনেও সেই চিকিৎসা প্ৰদান কৰা নাই মই মুজাক্কিৰ আলীৰ পিতৃ আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যেতিয়া এতিয়া মুজাক্কিৰ আলীৰ অৱস্থাটো কেনেকুৱা কি হৈ আছে অকণমান তাৰ আৰ্থিক অৱস্থাত বহুত বেয়া তাৰ এতিয়া হাত এখন মানে ডক্টৰে কোৱা মতে কাটি দিবলগীয়া হৈছিলে এতিয়া কটা নাই যেনে তেনে আপোনাৰ এইটো প্লাষ্টিক চাৰ্জাৰী কৰি তাক ৰাখিছে আৰু 3 মাহৰ পিছত তাৰ সেই অপাৰেশ্যনটো হ'ব আৰু লগতে তাৰ যিখন ভৰি মানে কংগনৰ চুকৰ পৰা যিটো বলটো সেইটো ফাটি গৈছে আৰু লগতে সেইটো ওলাই গৈছে আৰু ভৰি মানে গোটেই ভৰিখন অলৰেডি ডেমেজ হৈ গৈছে এতিয়া তাৰ সেই ভৰিখন বনাবলৈ প্ৰায় মোৰ বহুত টকা প্ৰয়োজনীয় সেই টকাখিনি এতিয়া মোৰ হাতত তেনেকুৱা নাই মই এখন লোকৰ গাড়ী চলাই থাকোঁ তাতে সেই ল'ৰাটো সেইদিনা মোৰ হাজিৰা কৰে ল'ৰাটো এই জেলিলৰ লগত ৱেল্ডিঙৰ হাজিৰা কৰি আছিলে এতিয়া সেই ল'ৰাটো হঠাৎ তেনেকুৱা এটা এক্সিডেণ্ট হ'ব বুলি ময়ো ভবা নাছিলোঁ এতিয়া মইতো ক'ৰ পৰা পাম ইমান টকা মোৰতো টকা নাই মোৰ মাটি যিডোখৰ আছে তাকে অকণমান মানুহক এজনক বন্ধকত দিয়া মানে এইটো বিকাৰে লিখা হৈ গ'ল গতিকে এতিয়ালৈকে মই সেইখিনি টকায়ো মই চিকিৎসা কৰিবগৈ মানে পৰাগৈ নাই গতিকে ৰাইজৰ মোক সহায় কৰি আছে ৰাইজেও এটা কথা মই আপোনাক সোধোঁ আপুনি যিহেতু বিধায়কগৰাকীৰ ওচৰলৈ আহিছে আপুনি লগ পাব এতিয়া কথাটো হ'ল যে এই যে আবুল আৰু জেলিল নামৰ যি দুটা তেল চোৰ গৰু চোৰ এই দুইটা যে পলাই আছে এই দুইটা তেল চোৰে প্ৰাৰম্ভিক অৱস্থাত যেতিয়া আপোনালোকৰ মুজাক্কিৰক যেতিয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল তেতিয়া আপোনালোকক সহায় কৰিছিল নে নাই খা খবৰ কৰিছিল নে তেনেকুৱা অৱস্থাত মই ক'ব নোৱাৰোঁ কাৰণ মই নিজে অসুস্থ হৈ আছিলোঁ তেতিয়া কোন ক'ত গৈছে নাজানো মানে তেনেকুৱা মানে মোক ৰাইজে গোটেই আমাৰ ডেকা জামাতৰ ল'ৰা যিখিনি সেইখিনিয়ে সহায় কৰি আছিলে এতিয়া তাত কোন আছে কোন নাই মই ক'ব পৰা অৱস্থাত নাই কাৰণ তেতিয়া মই অসুস্থ পূৰা মাক আছে চিভিল হস্পিটেলত জয়সাগৰক লগে লগে তৎক্ষণাত লৈ গৈছে মানুহখিনিয়ে আৰু মোকো তেনেকুৱা অৱস্থাত লৈ আহিছে এতিয়া আপোনালোকক তেওঁলোকে খবৰ কৰিছেনে তেওঁলোকৰ এতিয়া কোনো মই সংযোগ তেওঁলোকৰ কোনো কথা মানে বতৰা মই তেওঁলোকৰ লগত পাতিব পৰা অৱস্থাত নাই কাৰণ তেওঁলোকৰ পলায়ত্বত আছে এতিয়া ক'ত আছে কি নাই মই তেওঁলোকৰ কথা মই ক'বলৈও নিবিচাৰোঁ আৰু জানিবলৈও নিবিচাৰোঁ কাৰণ এতিয়া মোৰ ল'ৰাটো বিশেষ মোৰ ল'ৰাটো বহুত অসুস্থ হৈ আছে মই ল'ৰাটোৰ প্ৰতিহে ধ্যান দি আছোঁ এতিয়া এই মুজাক্কিৰ আলীয়ে ইয়াৰ পূৰ্বেও সেই জেলিল আৰু আবুলৰ তাত এনেকুৱা ধৰণৰ কাম কৰিছিল নেকি আপুনি তেনেকুৱা কাম কোনোদিন কৰা নাই তেনেকুৱা কাম যোৱাও নাই সি মোক য'ত যায় কৈ যায় মই আজি আমুকত আছে কাম মই তালৈ যাম মাকক কৈ যায় বা মই আহি হ'লেও সুধোঁ মাকক মই স্কুল গাড়ী চলাওঁ মই ৰাতিপুৱাই ওলাই যাওঁ 6টা বজাতে তেনেকুৱাতে মাকক আহি ল'ৰাটো বোলে আমুকত বোলে পকা মিস্ত্ৰীৰ লগত গৈছে বোলে আমুকত যোগাৰ লগত মানে এইটোৱে কাম নকৰে মানে যিটোকে পায় সেইটোকে কৰে মানে নিৰ্দিষ্ট মানে এটা কাম নহয় যোনে তাক বিচাৰে তালৈকে যায় জেলিল আলী নামৰ যিজন ৱেল্ডিং কৰিছিলে যিজনে তেওঁৱে যিহেতু লগত লৈ আহিছিল তেওঁ গম পাইছিল নেকি গম পোৱাহেঁতেনো তেনেকুৱা জেগাত নাযায় গতিকে তেওঁ গম নাপায় আৰু মোৰ ল'ৰাটোও গম নাপায় অসম্ভৱত
তেনেকুৱা এটা কেছ হৈ গ'ল যেন আমি নিজে ক'ব নাপাওঁ যেন ইয়াত এটা বস্তু এনেকুৱা এটা আছে বুলি নিজে নাজানো আৰু বিশেষকৈ আমাৰ গাঁৱৰ মানুহো কোনো নাজানে গতিকে তাত আমি কি ক'ম আৰু মোৰ এতিয়া এইটোৱে কথা মুখ্যমন্ত্ৰীলৈ অনুৰোধ যে মোৰ ল'ৰাটো কেনেকৈ সুস্থ কৰি আনিব পাৰোঁ তাক মোক কোনে মানে মুখ্যমন্ত্ৰীয়ে মোক অকণমান সহায় বিচাৰিছোঁ ৰাইজৰ ফালৰ পৰা সহায় বিচাৰিছোঁ আমাৰ শিৱসাগৰ বিধায়ক অখিলদালৈও মই বিনম্ৰ অনুৰোধ তেওঁ যেন মোৰ ল'ৰাটো সুস্থ কৰি আনে যেন এয়া হ'ল মুজাক্কিৰ আলীৰ পিতৃ আৰু ইতিমধ্যে তেওঁ এটা কথা কৈছে যে কোনোদিনেই মুজাক্কিৰে গম পোৱা নাছিল যে তাত এনেকুৱা ধৰণৰ অবৈধ কাম কাজ চলি আছিল এতিয়া মুজাক্কিৰে মৃত্যুৰ সৈতে যুঁজি আছে মুজাক্কিৰক এতিয়া যথেষ্ট টকাৰ প্ৰয়োজন ইতিমধ্যে কৈছে যে এখন হাত প্লাষ্টিক চাৰ্জাৰী কৰিব লাগে এটা ভৰি সম্পূৰ্ণৰূপে ডেমেজ হৈছে গতিকে এই ব্যৱস্থাবোৰৰ মাজত মুজাক্কিৰক কোনে চিকিৎসা ব্যয় বহন কৰিব বা তেওঁলোকে কেনেকৈ তেতিয়া চিকিৎসালয়ৰ পৰা মুজাক্কিৰক ঘৰলৈ আনিব এই কথাবোৰ নিশ্চিতভাৱে এটা আলোচনাৰ প্ৰয়োজন আৰু সমান্তৰালভাৱে আবুল আৰু জেলিলক ধৰিব নোৱাৰাটো বিগত ইমান দিনে আবুল আৰু জেলিল নামৰ সাধাৰণ দুটা গৰু চোৰক শিৱসাগৰ আৰক্ষীয়ে ধৰিব নোৱাৰাটো যিজন ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাতে এই গোটেই প্ৰক্ৰিয়াটো হৈ আছে যিজন 2026 চনৰ গেৰুৱা দলটোৰ এজন শিৱসাগৰৰ টিকট প্ৰত্যাশী হিচাপে সকলোৱে তেওঁক চিনি পায় সেইজনৰ ছত্ৰছায়াতে যে গোটেইবোৰ হৈ আছে এই কথাটো সকলোৱে জানে আৰু তাৰ পিছতো তেওঁক এতিয়ালৈকে কোনেও জবাবদিহি কিয় কৰিব পৰা নাই তাক লৈও কিন্তু যথেষ্ট চৰ্চা হৈছে আৰু সেইবাবে শিৱসাগৰ আৰক্ষীৰ বিৰুদ্ধে কিন্তু সকলোৱে এক প্ৰকাৰ সন্দেহৰ দৃষ্টিৰে চাইছে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কষ্ট বিষয়টো সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ